তোমালোকে জানো ইয়াতে প্ৰশ্নটো দিয়া আছে যে value of 2 10 30 ডিগ্ৰী ওকে 2 10 30 ডিগ্ৰী divided by 1 plus 10 square 30 ডিগ্ৰী তেনেহলে আমি ইয়াতে কি কৰিম 10 ত যাম tan theta 30 ডিগ্ৰী মানত কোনটো পৰিব এইটো পৰিব হয়নে এটো আহি পৰিব 1 by root over 3 1 by root over 3 যেহেতু পৰিব তেতিয়াহলে আমি ইয়াতে কি লিখিম 2 into 1 by root over 3 divided by 1 plus 1 by root over 3 whole square যেহেতু 10 ত স্কয়ার আছে ইয়াতেও স্কয়ারে বহিব স্কয়ার বহিব এতিয়া হলে যদি স্কয়ার বহে আমাৰ ইয়াতে আমি এইখিনি জায়গাত বেছি তললৈ নাযাওঁ ইয়াতে কামটো কৰিবলৈ চেষ্টা কৰোঁ নহলে এটো কি হ'ব ওপৰতটো ঠিকে থাকিব ওপৰতটো হ'ব 2 root over 3 তাৰ পিছত আহিব 1 plus 1 by 3 এটো যদি আমি লসাগু লওঁ কি ল'ব পাৰিম সমান চিনটো আগত দিলে মিস্টেকটো হৈ যায় ওপৰতটো তলত root over 3 সমান চিন ইয়াতে দিব পাৰো কিমান হ'ব 4 আৰু 3 এটো লসাগু লৈছো 1 plus 1 by 3 লসাগু ললে কি হ'ব ইয়াৰ তলত এখনে মানে 1 আছে 3 আৰু 1 লসাগু 3 3 গুণে 3 plus 1 কিমান হ'ব ওপৰত 4 তলত 3 বৰা হৈছে তো এতিয়া আমি ইয়াতে কি কৰিম 2 root over 3 পূরণ 3 ইয়াতে 4 2 রে 4 কাটলে 2 বার 3 রে root over 3 কাটলে over 3 নহলে ইয়াৰ आंसर কি পাম ওপৰত root over 3 তলত আহিব 2 হলে root over 3 তলত 2 অপচন নম্বৰ কি আছে A